মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ প্ৰথম গোট পৰীক্ষাৰ 2025 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। এই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰিব পৰা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন কমন অহাৰ চান্স আছে। মুঠ নম্বৰ আছিলে 50, সময় দিছিলে 2 ঘণ্টা। 1 নম্বৰত দিছিল কবিৰ নাম উল্লেখ কৰি নিয়ৰ কবিতাটিৰ প্ৰথম 4 শাৰী মুখস্থ লিখা, ইয়াতে তোমালোকক দিছিলে 5 নম্বৰ। 2 নম্বৰত দিছিলে চমু উত্তৰ লিখা 5টাৰ। ক নম্বৰ দিছিল প্ৰতিমাৰ খনিকৰ বুলি কাক বুজা যায়। খ নম্বৰ ৰামসিংহ কোন আছিল। গ নম্বৰ লাচিতৰ অধীনত কিমান সৈন্য আছিল। ঘ নম্বৰ প্ৰশ্নটি আছিলে নাজী বাহিনীৰ অধীনত কিমান সৈন্য আছিল। ঙ নম্বৰ প্ৰশ্নটি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি আছিল। আৰু প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল মোগলে নাৱৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি। তোমালোকক যদি এই কুৱেশ্যন পেপাৰখনিৰ লগতে উত্তৰসমূহ লাগে, এতিয়াই তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰৰ লগতে কুৱেশ্যন আনচাৰ, নোটছ, PDF সকলোবোৰ তাত তোমালোকে পাই যাবা। আৰু তোমালোকক যদি উত্তৰখিনি ইউটিউবত কৰি দিব লাগে, আপলোড কৰি দিব লাগে, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 3 নম্বৰত দিছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি এক ধৰণেৰে বিষাক্ত, ইয়াতে দিছিলে 5 নম্বৰ। 4 নম্বৰত দিছিলে উত্তৰ লিখিবলৈ 2টা প্ৰশ্ন দিছিল, প্ৰতি 3 নম্বৰকৈ টোটেল 6 নম্বৰ আছিল। ক নম্বৰ প্ৰশ্নটো আছিল যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। খ নম্বৰ প্ৰশ্নটি আছিল এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। 5 নম্বৰ প্ৰশ্নটোত দিছিলে অৰ্থ লিখিবলৈ দিছিল যিকোনো 4টাৰ। শব্দবোৰ দিছিলে নিচুক, নিজম, তাৰপিছত দিছিলে হেঙুলি, মুকুতা আৰু বৰ্বৰ। 6 নম্বৰত দিছিল সন্ধি ভাঙা আৰু জোৰোৱাবলৈ দিছিল। পৰীক্ষা পৰিযোগ শিক্ষা হ'ব, বিদ্যা যুগালৈ বিদ্যালয় হ'ব, নে যুগত নয়ন হ'ব, নিশ যুগ ছয় নিশ্চয় হ'ব। সমাৰ্থক শব্দ লিখিবলৈ দিছিল যিকোনো 2টাৰ। শব্দবোৰ দিছিলে নিশা, গগন, চকু আৰু মৃত্যু, ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ হৈ টোটেল 4 নম্বৰ। বাক্য ৰচনা কৰিবলৈ দিছিল 2টাৰ। শব্দবোৰ দিছিলে পৰিত্যক্ত, বিশ্ববিখ্যাত, চকু চৰহা আৰু কথা চহকী। সূত্ৰ লিখিবলৈ দিছিল যিকোনো 2টাৰ, ইয়াতে দিছিল যৌগিক বাক্য, তৎসম আৰু স্বৰসন্ধি। ঠিক আছে, নেক্সট চোৱা 10 নম্বৰত কি দিছিলে নত্ত হোৱাৰ কাৰণ বুলি দিছে, নত্তবিধি সত্যবিধি ৰিলেটেড কুৱেশ্যন আহিছিলে। ইয়াতে তোমালোকক দিছিলে 2 নম্বৰ। শব্দবোৰ দিছিলে পৰিণাম, ৰামায়ণ আৰু শূৰ্পণখা। 11 নম্বৰত দিছিলে এটা শব্দত প্ৰকাশ কৰা যিকোনো 2টাৰ উত্তৰ কৰিবলৈ দিছিল একে মাকৰ সন্তান, যি আগে হোৱা নাই, যাৰ ঘৰ বাৰী নাই। 12 নম্বৰত দিছিল যিকোনো এটাৰ বিষয়ে লিখিবলৈ। ক নম্বৰত দিছিলে প্ৰাকৃতিক দুৰ্যোগ। খ নম্বৰত দিছিলে লাচিত বৰফুকন। 13 নম্বৰত দিছিলে পাঠ পঢ়া, শ্ৰুতলিপি আৰু প্ৰকল্প। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোক আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।